নমস্কাৰ গাঁও চহৰ জিলাৰ খবৰলৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি অন্ত পৰিল 21 বিধানসভা নিৰ্বাচন অন্তিম পৰ্যায়ৰ ভোট গ্ৰহণত এই পৰ্যন্ত 81.62% ভোটাৰ সাব্যস্ত কৰে নিজৰ সাংবিধানিক অধিকাৰ 6 বজাৰ লগে লগে 40টা সমষ্টিৰ প্ৰায় শান্তিপূৰ্ণভাৱে সামৰণি পৰে ভোট গ্ৰহণ পৰ্ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ইভিএমত বন্দী হৈছে 337 গৰাকী প্ৰাৰ্থীৰ ভাগ্য তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চন্দ্ৰমোহন পাটোৱাৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য ফণীভূষণ চৌধুৰী প্ৰমিলা ৰাণী ব্ৰহ্ম চন্দন ব্ৰহ্ম ৰাজ্যিক বিজেপি সভাপতি ৰঞ্জিত দাস বিজেপিৰ জ্যেষ্ঠ নেতা অতুল বৰা এজিপিৰ প্ৰাৰ্থী পবিন্দ্ৰনাথ ডেকা অগপ নেতা ৰমেন্দ্ৰ নাৰায়ণ কলিতা গুণীন্দ্ৰনাথ দাস এআইডিএফৰ নেতা হাফিজ বছিৰ আহমেদকে ধৰি হেভিৱেট প্ৰাৰ্থীৰ লগতে প্ৰথমবাৰৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা কল্পনা পাটোৱাৰীকে ধৰি মুঠ 337 গৰাকী প্ৰাৰ্থী আগবঢ়ালে প্ৰতিদ্বন্দ্বিতা নিৰ্বাচন শেষ হ'ল এটা সৰকাৰ গঠনৰ জল্পনা কল্পনা প্ৰতিটো ৰাজনৈতিক দলে কোন দলে সৰকাৰ গঠন কৰিব বিজেপিৰ মিছন 100+ কি হ'ব এনে বহু প্ৰশ্নৰ উত্তৰ গণনাত এটা ব্যস্ত হৈ আছে প্ৰাৰ্থী আৰু ভোটাৰ নিৰ্বাচনৰ আগলৈকে আছিল বিজেপিৰ মিছন 100+ ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰ দলে নিশ্চিত ওপৰত আমি 100+ যে আমাৰ মিছন এই মিছনলৈ এতিয়া আমি গৈ আছো আমাৰ ৰথ থমকি যোৱা নাই নিৰ্বাচনৰ পিছত এতিয়া বিজেপিয়ে ভাবিগুনি পাইছে -100 First phase we will get around 40 seats. Second phase we will get around 25 seats. Today we will get around 22 seats. বিগত নিৰ্বাচনত 84খন আসন লাভ কৰিছিল বিজেপি দলে এতিয়া মন্ত্ৰী হিমন্তই অংক কৰি পাইছে আগতকৈ বেছি আসন পাব ঠিকই কিন্তু 100 নহয় তিনিটা পৰ্যায়ত 87খন আসন পাব First phase we will get around 40 seats. Second phase we will get around 25 seats. Today we will get around 22 seats. সাংবাদিকে সুধিলে বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতা পাবনে I am sure that this time that will go much higher. In the last phase particularly, initially we thought there will be some challenges, but because of certain utterances and wrong policy, BJP has gained momentum and including BTAD will do much better. নিৰ্বাচনী প্ৰচাৰৰ সময়ত প্ৰায় নিৰুদ্দেশ হৈ আছিল মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী মঙ্গলবাৰে ভোট উঠি মন্ত্ৰী চন্দ্ৰমোহনেও ক'লে সবিস্তাৰে নকওঁ কিন্তু বিজেপিয়ে আগতকৈ বেছি আসন পাই জিকিব সেইবিলাক মই ডিটেইলছত নকওঁ আপোনাক মই একো কথা কিন্তু যোৱাবাৰ আমি যিমান সিট পাইছিলোঁ আমি তাতকৈ বেছি সিট আমি এই তৃতীয় পৰ্যায়ৰ নিৰ্বাচনটো আমি পাম বিজেপিৰ মিছন 100+ৰ কি হ'ব পাটোৱাৰীৰ উত্তৰ 100+ ক্ৰছৰ চিন্তাটো আমাৰ আজিও আছে আমি সেইটো আজিৰ দিনটোত এৰি দিয়া নাই এটা কথা কিন্তু মই স্পষ্টভাৱে কওঁ যে বিজেপি নেতৃত্বাধীন চৰকাৰ হোৱাটো নিশ্চিত ইফালে মহাজোঁটৰ অংশীদাৰ বিপিএফৰ মুৰব্বী হাগ্ৰামাৰ দাবী তৃতীয় পৰ্যায়ৰ 40টা সমষ্টিত মহাজোঁটে 25খন আসন পাব থাৰ্ড ফেজত 8টা সমষ্টি আছে 8টা সমষ্টিত বিপিএফে ওলাই যাব মই আশাবাদী আমাৰ মহাজোঁটে খুব পজিটিভ চৰকাৰ বনাবলৈ পাব ভাৰত ইলেকশ্যনলৈ যিখিনি আমি পাইছোঁ মুঠতে আমি 70+ পাব আৰু চৰকাৰ বনাব হিমন্ত বনাম হাগ্ৰামাৰ যুঁজ কাৰ কি হ'ব वो कंपटीशन हो गया फाइनल हो गया आज फाइनल हो गया कंपटीशन तो था आज तो फाइनल हो गया वो हेमंत हार गया मैं जीत गया सरकार गठনৰ সময়ত এইবাৰ বিপিএফৰ ভূমিকা নিৰ্ণায়ক হৈ পৰিব सरकार গঠনৰ স্বাৰ্থত হাগ্ৰামাই মহাজোঁট এৰি বিজেপি লৈ যাব নেকি এনেকুৱা কোনো সম্ভাৱনা নাই 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 আমন্ত্ৰণ দিব পাৰে কিন্তু নাযাব এনেকৈ এতিয়া বিভিন্ন দাবীৰে বিভিন্ন দলে দেখিছে सरकार গঠনৰ সপোন ব্যুৰো ৰিপৰ্ট নিউজ 18 নৰ্থ ইষ্ট ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন হ'ল ছত্তীশগড়ত মাওবাদীৰ আক্ৰমণত শ্বহীদ হোৱা দিলীপ কুমাৰ দাসৰ শেষকৃত্য হুকাকুল পৰিৱেশে বিৰাজ কৰিছে শ্বহীদগৰাকীৰ গৃহগাঁও সৰুপেটাৰ ভাৰেগাঁৱত স্বগৃহত বীৰ শ্বহীদৰ নশ্বৰ দেহ গৃহভূমিত ৰাষ্ট্ৰীয় মৰ্যাদাৰে শ্বহীদ দিলীপ কুমাৰ দাসৰ শেষকৃত্য সম্পন্ন বীৰ শ্বহীদ অমৰ ৰহে ধ্বনিৰে মুখৰিত হ'ল শ্বহীদ দিলীপ কুমাৰ দাসৰ গৃহগাঁও সৰুপেটাৰ ভাৰেগাঁও
নেদেখাজনৰ ওচৰত প্ৰাৰ্থনাৰে গাঁওবাসীয়ে চিতাত তুলিলে বীৰ শ্বহীদৰ নশ্বৰ দেহ জ্যেষ্ঠ ভাতৃয়ে কৰিলে বীৰ শ্বহীদগৰাকীৰ মুখাগ্নি সোমবাৰে নিশাই বৰঝাৰ বিমানবন্দৰলৈ অনা বীৰ শ্বহীদ দিলীপ কুমাৰ দাসৰ নশ্বৰ দেহ পুৱাৰ ভাগতে লৈ যোৱা হয় সৰুপেটাৰ ভাৰে গাঁৱৰ বাসগৃহলৈ লোকাৰণ্য হৈ পৰা ঘৰখনত শোকাকুল পৰিৱেশ শোকত ভাগি পৰে পত্নী পিতৃ পৰিয়াল পৰিজন পৰিয়াল গাঁওবাসীৰ লগতে বহুজনে জনালে শেষ শ্ৰদ্ধাঞ্জলি শ্ৰদ্ধাঞ্জলিৰ পাছতে শেষকৃত্যৰ বাবে নশ্বৰ দেহ লৈ যোৱা হয় ঘৰৰ সমীপতে ব্যৱস্থা কৰা স্থানলৈ তাতে ৰাষ্ট্ৰীয় মৰ্যাদাৰে শ্ৰদ্ধাঞ্জলি জনোৱা হয় বীৰ শ্বহীদগৰাকীক বীৰ শ্বহীদগৰাকীৰ শেষকৃত্যত ভাগ লয় CRPFৰ মহাপৰিদৰ্শকে শেষকৃত্যত ভাগ লয় জিলা উপায়ুক্ত আৰক্ষী অধীক্ষকেও অন্ত্যেষ্টিক্ৰিয়াস্থলীত দেখা গ'ল মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কৰ্মীকো পঞ্চভূতত বিলীন হ'ল ছত্তীশগড়ত নক্সালৰ আক্ৰমণত শ্বহীদ হোৱা বীৰ জোৱান দিলীপ কুমাৰ দাস পাঠশালাৰ পৰা ধ্ৰুৱজ্যোতি কলিতাৰ সহযোগত ৰাজু বৰুৱাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ব্ৰেকিং নিউজ লখিমপুৰত পুনৰ কৰোনাৰ সংক্ৰমণ দিল্লীৰ পৰা অহা এজন লোক কৰোনাত আক্ৰান্ত হৈছে কৰোনাত আক্ৰান্ত লোকজন হৈছে কালিম হাইডাৰ লখিমপুৰৰ মেপল লিফ হোটেলত বাহৰ পাতিছিল কালিমে 30 মেৰ পৰা 19 নম্বৰ কোঠাত আছিল কালিম হাইডাৰ ইতিমধ্যে সিল কৰা হৈছে মেপল লিফ নামৰ হোটেলখন হোটেলৰ কৰ্মচাৰী তথা গ্ৰাহকৰ স্বাব সংগ্ৰহ স্বাস্থ্য বিভাগৰ 16 গৰাকী গ্ৰাহক আৰু 18 গৰাকী কৰ্মচাৰীৰ স্বাব সংগ্ৰহ কৰা হৈছে কালিম হাইডাৰৰ পৰা আন লোকলৈ কৰোনা সংক্ৰমণৰ আশংকা প্ৰকাশ কৰা হৈছে কিছু সময় পূৰ্বে আমি নগাঁৱৰ খবৰ কৈছিলো লখিমপুৰতো পুনৰ কৰোনা সংক্ৰমণ দিল্লীৰ পৰা অহা এজন লোক কৰোনাত আক্ৰান্ত হৈছে কৰোনাত আক্ৰান্ত লোকজন হৈছে কালিম হাইডাৰ মেপল লিফ নামৰ হোটেলখনত বাহৰ পাতি আছিল 30 মেৰ পৰা আৰু 19 নম্বৰ কোঠাত আছিল বৰ্তমান স্বাব সংগ্ৰহ কৰা হৈছে হোটেলৰ কৰ্মচাৰীসকলৰ তথা গ্ৰাহকৰ যিসকল সংস্পৰ্শত আহিব পাৰে 18 গৰাকী কৰ্মচাৰী স্বাব সংগ্ৰহ কৰা হৈছে 16 গৰাকী গ্ৰাহকৰ স্বাব সংগ্ৰহ কৰা হৈছে আনহাতে শিৱসাগৰতো কৰোনাৰ ভয়াৱহ সংক্ৰমণ শিৱসাগৰত নতুনকৈ 4 জন আক্ৰান্ত হৈছে শিৱসাগৰত 16 জনলৈ বৃদ্ধি পালে কৰোনা আক্ৰান্তৰ সংখ্যা কৰোনা সংক্ৰমণ ৰোধৰ বাবে শিৱসাগৰত 144 ধাৰা জাৰি কৰা হৈছে সদৰি কৰিলে উপায়ুক্ত বিষ্ণু কমল বৰাই শিৱসাগৰত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে কোভিড প্ৰটকল ভংগ কৰিলে লব বিহিত ব্যৱস্থা এই শিৱসাগৰৰ খবৰ শিৱসাগৰতো কৰোনাৰ ভয়াৱহ সংক্ৰমণ শিৱসাগৰত নতুনকৈ 4 জন কৰোনাত আক্ৰান্ত হৈছে শিৱসাগৰত 16 জনলৈ বৃদ্ধি কৰোনা আক্ৰান্তৰ সংখ্যা কৰোনা সংক্ৰমণ ৰোধৰ বাবে শিৱসাগৰত 144 ধাৰা জাৰি কৰা হৈছে সদৰি কৰিলে উপায়ুক্ত বিষ্ণু কমল বৰাই চিফ মেডিকেল অফিচাৰ বাকি যিসকল ইমিউনাইজেশ্যন অফিচাৰ সকলৰ লগত আমি কনচাল্ট কৰি আমি স্থিৰ কৰিলোঁ যে 144 ধাৰা জাৰি কৰা যাওক 144 ধাৰা জাৰি কৰি 5 জন বা তাতকৈ অধিক লোকৰ আমি সমাৱেশ নিষিদ্ধ কৰিছোঁ আমি ৰাজহুৱা স্থানত তাৰ ওপৰত আমি মাস্ক পিন্ধাটো বাধ্যতামূলক কৰিছোঁ আৰু যিসকল ব্যৱসায়িক প্ৰতিষ্ঠান আছে তেওঁলোকক আমি এইটো কৈছোঁ যে যিটো আমি আজি যোৱা বছৰ 2020 চনৰ মাৰ্চৰ পৰা যিখিনি প্ৰটকল মনা হৈছে সেই প্ৰটকল খুব একেধৰণে আমি তেওঁলোকক কাৰ্যকৰী কৰিবলৈ দিয়া হৈছে সেনিটাইজেশ্যন কৰিবলৈ ইতিমধ্যে মিউনিচিপালিটি আৰু যিসকল ষ্টেক হোল্ডাৰ্ছ আছে তেখেতসকলকো আমি কৈছোঁ আৰু আমি চেষ্টা কৰিছোঁ যে শিৱসাগৰ জিলাত আমি পাৰ্যমান আমি চেষ্টা কৰিম আমি ধৰি ৰাখিবৰ কাৰণে কিন্তু কথাটো হ'ল কি আমাক ৰাইজে সহযোগ কৰিব লাগে প্ৰথম কথা কোভিড প্ৰটকলখিনি মানি চলিব লাগিব যোৱাকালিলৈকে শিৱসাগৰ জিলাত 12টা এক্টিভ কেছ আছিলে তাৰে 9 জন আমাৰ হোম আইচলেশ্যনত আছিলে আৰু 3 জনক আমি হস্পিটেলত ৰখা হৈছিলে আৰু আজি 4টা কেছ আকৌ পজিটিভ পাইছে আৰু ইফালে নগাঁৱত 12 গৰাকী লোক আক্ৰান্ত হৈছে ৰেপিড এন্টিজেন টেষ্ট ধৰা পৰিছে কোভিড পজিটিভ নগাঁও ভোগেশ্বৰী ফুকননীয় অসামৰিক চিকিৎসালয়ত ধৰা পৰিছে কোভিড পজিটিভ পুনৰ এবাৰ কৈছো ৰাজ্যত পুনৰ কৰোনাৰ ভয়াৱহ সংক্ৰমণ নগাঁৱত 12 গৰাকী লোক আক্ৰান্ত হৈছে ৰেপিড এন্টিজেন টেষ্ট ধৰা পৰিছে কোভিড পজিটিভ নগাঁও ভোগেশ্বৰী ফুকননীয় অসামৰিক চিকিৎসালয়ত ধৰা পৰে কোভিড পজিটিভ
দেশত ভয়াবহ হাৰত বৃদ্ধি পোৱা কৰোনা সংক্ৰমণ বৃদ্ধি পোৱা সময়ত মাস্ক প্ৰসংগত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যক দুৰ্ভাগ্যজনক আখ্যা দিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হৰ্ষ বৰ্ধনে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীগৰাকীৰ মতে মাস্কে হৈছে কৰোনাৰ আটাইতকৈ ডাঙৰ প্ৰতিষেধক স্বাস্থ্য মন্ত্ৰীয়ে হওক বা ব্যাগম বিষয়াই হওক সকলোকে মাস্ক পৰিধান কৰাৰ বাবে আহ্বান জনাইছে হৰ্ষ বৰ্ধনে মানুহ সজাগ নোহোৱাৰ বাবে দেশত সংক্ৰমণ বৃদ্ধি হোৱা বুলি মন্তব্য কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে দিল্লীত নিউজ 18ৰে আছুতীয়া সাক্ষাৎকাৰত মাস্কৰ লগতে হিমন্ত বিশ্ব শৰ্মা সম্পৰ্কত এনেধৰণে মন্তব্য কৰিলে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে असम के एक मंत्री हेमंत बिस्व शर्मा ने कहा है कि अब असम में मास्क की जरूरत नहीं है क्या वाकई में असम में मास्क की जरूरत नहीं है नहीं मुझे ये पता नहीं कि उन्होंने ये बात क्यों कही क्या सोच के कही किन परिस्थितियों में कही लेकिन मैं इसको सर्वथा अनुचित मानता हूँ जब तक देश में दुनिया में कोविड है और कोविड के मामले में हम शुरू से कह रहे हैं कि वैक्सीन तो आ जाइए लेकिन सबसे बड़ी सोशल वैक्सीन जो है सबसे बड़ा जो हथियार है कोविड से बचने के लिए वो मास्क है और मास्क भी खाली दिखावटी नहीं जो अच्छी तरीके से नाक और मुंह को जो है कवर करे गले पे ना लटका रहे जेब में ना लटका रहे और जो है वो घर में ना रहे वो हर समय इस्तेमाल हो ऐसा मास्क और मास्क के साथ 2 गज की दूरी और हैंड हाइजीन ये बड़े बेसिक मुद्दे हैं जिनके ऊपर सबको ध्यान देने की ज़रूरत है वो चाहे कोई स्वास्थ्य मंत्री हो चाहे कोई वो देश का बड़े से बड़ा अधिकारी हो सबके लिए ये गंभीरता से पालन करने का विषय है তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ভোটদান কৰি নিউজ 18ক মনৰ কথা ক'লে পূব গুৱাহাটী সমষ্টিৰ মহাজোঁটৰ প্ৰাৰ্থী অসীমা বৰদলৈৰ লগতে পশ্চিম গুৱাহাটীৰ মীৰা বৰঠাকুৰে ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ দেশত শান্তি হওক উন্নয়ন হওক সেইটোৱে বিচাৰিছোঁ ৰাইজৰ স্বতঃস্ফূৰ্ত সঁহাৰি দেখিছোঁ ৰাইজ ওলাই আহিছে ডেফিনেটলি যি হ'ব ভাল হ'ব আমাৰ সপোন সফল হ'ব যেতিয়া ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহে তেতিয়াহ'লে চৰকাৰখনে এণ্টি ইনকামবেঞ্চি বেছি হৈছে যে এইটো ধৰিব পৰা যায় যথেষ্টখিনি আশাবাদী আৰু কনফিডেণ্ট আত্মবিশ্বাস আছে ৰাইজৰ আশীৰ্বাদ আছে ঈশ্বৰৰ আশীৰ্বাদ আছে আৰু গোপীনাথ বৰদলৈ আদৰ্শ লৈ ওলাই আহিছোঁ ৰাইজৰ কাম কৰিম সৎ নিকাভাৱে সেইকাৰণে যথেষ্টখিনি আশাবাদী খবৰ আৰু আছে সময় বিৰতি ৰাজ্যত সম্পন্ন হয় তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচন পুৱা 7 বজাৰ পৰাই ভোট দিবলৈ ওলাই আহে জনতা সমান্তৰালকৈ প্ৰাৰ্থীসকলেও সাব্যস্ত কৰিলে ভোটাধিকাৰ আজি তৃতীয় পৰ্যায়ৰ ভোট পুৱা 7 বজাৰ পৰাই আৰম্ভ ভোট গ্ৰহণ হোৱা 40টা সমষ্টিত ভোট দিবলৈ পুৱাতেই ওলাই আহিল জনতা কামৰূপ মহানগৰৰ 4 সমষ্টিত ভাগ্য নিৰ্ণয় হ'ব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সিদ্ধাৰ্থ ভট্টাচাৰ্য অতুল বৰা ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ লগতে বহু ৰথী মহাৰথীৰ ৰাইজৰ সমান্তৰালকৈ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিলে প্ৰাৰ্থীসকলেও জাতীয় সাজ পৰিধান কৰি আমিনগাঁৱৰ বেংগলী হাইস্কুলত পত্নীসহ ভোটদান কৰিলে হিমন্ত বিশ্ব শৰ্মাই এইবাৰ পুত্ৰ নন্দিল বিশ্ব শৰ্মাই প্ৰথমবাৰলৈ কৰিলে ভোটদান সপৰিয়ালে মহানগৰীৰ বাণীকান্ত শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত ভোটাধিকাৰ সাব্যস্ত কৰি পূব গুৱাহাটী সমষ্টিৰ বিজেপি প্ৰাৰ্থী মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ক'লে পূৰ্বতকৈ মই অধিক ভোটত জয়ী হৈ আহিম সৰভোগত পত্নীৰ সৈতে ভোটদান কৰিলে ৰঞ্জিত কুমাৰ দাসে দিছপুৰ সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী অতুল বৰাৰ ভোটদান পশ্চিম গুৱাহাটীত অগপ প্ৰাৰ্থী ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ ভোটদান কুকৰাঝাৰ দেৱৰগাঁও হায়াৰ ছেকেণ্ডাৰী স্কুলত ভোটদান কৰিলে বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে দক্ষিণ শৰণীয়া প্ৰাথমিক বিদ্যালয়ত ভোটদান সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ চানমাৰী কলনীৰ খাদী বোৰ্ডত ভোটদান পূব গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী অদীপ কুমাৰ ফুকনৰ গৌৰীপুৰত বিজেপি প্ৰাৰ্থী বনেন্দ্ৰ কুমাৰ মুছাহাৰীৰ ভোটদান বঙাইগাঁৱত ভোটদান কৰি সিডলি সমষ্টিৰ বিপিএফ প্ৰাৰ্থী মন্ত্ৰী চন্দন ব্ৰহ্মৰ দাবী 1 লাখৰ ওপৰত ভোট পাব বিপিএফে পূব গুৱাহাটীৰ কংগ্ৰেছ প্ৰাৰ্থী অসীমা বৰদলৈৰ ভোটদান বঙাইগাঁৱত ভোটদান কৰিলে ফণীভূষণ চৌধুৰীয়ে কোকৰাঝাৰত ভোটদান কৰিলে মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই এজেপিৰ প্ৰাৰ্থী দুলু আহমেদে হাজোত ভোটাধিকাৰ সাব্যস্ত কৰি জয় নিশ্চিত বুলি দাবী কৰিলে ভোটদান কৰি অগপৰ প্ৰাৰ্থী গুণীন্দ্ৰনাথ দাসৰ মন্তব্য এইবাৰ মিত্ৰজোঁটৰ ফলাফল ভাল হ'ব
সৰুক্ষেত্ৰী বিধানসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী জাকিৰ হুছেইন সিকদাৰে ভোটদান কৰিলে কুৰিহা প্ৰাথমিক বিদ্যালয়ত। ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰক্ৰিয়া চলি থকাৰ মাজতে মিত্ৰজোঁটৰ কেইবাগৰাকী প্ৰাৰ্থী আগবঢ়ালে চাঞ্চল্যকৰ মন্তব্য। মিত্ৰজোঁটৰ কোন প্ৰাৰ্থীয়ে ক'ত কি ক'লে চাওঁ আহক আমাৰ এই প্ৰতিবেদনত। ৰাইজৰ যথেষ্ট উৎসাহ এইবাৰ দেখা গৈছে। গতিকে ৰাইজে বিজেপিৰ মিত্ৰজোঁটৰ সপক্ষে ভোটদানৰ কাৰণে ৰাইজে এইবাৰ স্বতঃস্ফূৰ্তভাৱে বহুত উৎসাহ মনত লৈ পেলাই ৰাইজ এইবাৰ ভোট দিছে। গতিকে এইটো বৰ শুভ লক্ষণ আমাৰ বিজেপি মিত্ৰজোঁটৰ কাৰণে। যোৱা 5 বছৰ অসমৰ ৰাইজে বহুত সন্তুষ্টি লাভ কৰিছে আৰু সেই সন্তুষ্টি লাভ কৰাৰ কাৰণে ৰাইজে আজি হিল্লোল ভাঙি ইমান উৎসাহেৰে আগবাঢ়ি আহিছে, কাৰণ চৰকাৰৰ সফলতাৰ কাৰণে। আৰু দ্বিতীয় কথাটো হ'ল যে ৰাইজে সঁচাকৈ অন্তৰৰ পৰা উন্নয়ন বিচাৰে। আজি ৰাইজৰ যিটো সঁহাৰি পোৱাৰ পৰাই মানুহে এটাৰ পিছত এজনে ফোন কৰি আছে, কৈ আছে আপোনাক ভোট দি আহিলোঁ। 7 বজাৰ পৰা আৰম্ভ হৈছে। গতিকে ৰাইজৰ যিটো সঁহাৰি, প্ৰচাৰ অভিযানৰ সময়তো যিটো সঁহাৰি, এই সঁহাৰিয়ে মোক আশাবাদী কৰিছে যে এইবাৰ আমাৰ ফল যোৱাবাৰতকৈ আৰু ভাল হ'ব। বঙাইগাঁওবাসী ৰাইজে মোক এই অষ্টমবাৰৰ কাৰণে এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে যি সুযোগ প্ৰদান কৰিছে, তাৰ কাৰণে মই বঙাইগাঁওবাসী ৰাইজক মোৰ আন্তৰিক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। পূৰ্বতে বঙাইগাঁওবাসী ৰাইজে যেনেধৰণে মোক সহযোগ কৰিলে, এই অহা 5টা বছৰৰ কাৰণে যদি তেওঁলোকে ৰাইজে সহযোগ কৰে, আৰু বঙাইগাঁৱৰ যিসমূহ সমস্যা এতিয়াও তাৰমানে আমি সম্পূৰ্ণ কৰিব পৰা নাই বা ৰূপায়ণ কৰিব পৰা নাই, সেই সমস্যাসমূহ যাতে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত বঙাইগাঁওবাসী ৰাইজে যাতে পূৰ্ণ সমৰ্থন কৰে, তাৰ কাৰণে মই আজি আহ্বান জনাইছোঁ। যে আমাৰ সমষ্টিত ৰাতিপুৱা 4:30 বজাৰে হিন্দোল দোল ভাঙি মানুহ ভোট কেন্দ্ৰবিলাকত আহি মানুহে ভোটদান 7টা বজাৰ পৰা দি আছে। এইটো এটা আমাৰ বাবে শুভ লক্ষণ, গণতন্ত্ৰৰ বাবে শুভ লক্ষণ। আৰু মই আশা ৰাখিছোঁ যে মানুহৰ যিটো ব্যাপক সঁহাৰি, এই সঁহাৰিয়ে নিশ্চয় মোক এই সমষ্টিৰ পৰা পুনৰবাৰ জয়ী হোৱাৰ ক্ষেত্ৰত নিশ্চয় পূৰ্ণ সম্ভাৱনা আছে। প্ৰতিদ্বন্দ্বিতা বুলি ক'বলৈ হ'লে এইবাৰ প্ৰতিদ্বন্দ্বী নাই। 1,30,200 মোৰ ব্যৱধান নাছিলে যোৱা 16 বছৰ, তাতকৈতো এতিয়া বহুত মজবুত আমাৰ অৱস্থা। তেনেহ'লে 85 চনৰ পৰা কম সময় নহয়, কিন্তু ইয়াৰ পাছত এইবাৰ বিশেষকৈ ইলেকশ্যন খেলিব পাৰোঁ ঠিক নাই, এইটো সময় ক'ব। আজি মই কেনেকৈ ক'ম আৰু। মই প্ৰথম মোৰ গৃহ ঠাই ওপৰশালী দখলাত শলমাৰাত মোৰ ভোটদান সাব্যস্ত কৰোঁ প্ৰত্যেক বছৰৰ দৰে। 2021 চনত এইবাৰ প্ৰাৰ্থী হিচাপে ভোটদান কৰাটো নিজে এটা বেলেগ অনুভূতি হয়। ভোটগ্ৰহণ চলি থকাৰ মাজতে বৰপেটাৰ ৰোডত এখন বাহনত EVM লৈ ঘূৰি ফুৰিল এজন ব্যক্তিয়ে। নিৰাপত্তাৰক্ষী নোহোৱাকৈ EVM লৈ ঘূৰি ফুৰা ঘটনাক লৈ উত্তপ্ত হৈ পৰিল বৰপেটা ৰোড। এফালে ভোটগ্ৰহণ চলিছে, আনফালে বাহনত EVM লৈ ৰাজপথত টহল দিছে এজনে। বৰপেটা ৰোডৰ 9 নম্বৰ ৱাৰ্ডত ঘূৰি ফুৰা বাহনখনত EVM দেখা মাত্ৰকে ৰাইজে ৰখাই সোধা পোছা কৰিলে আৰোহী। আপুনি কি ইভিএম লৈ ঘূৰি আছে? এইটো হৈছে এক্সট্ৰা। যদি আপুনি কেনেকৈ ঘূৰিব পাৰে? তেনেকুৱা নহয়, আমাৰ এলটমেণ্ট কৰাই আছে। নিজকে নিৰ্বাচনী বিষয়া বুলি পৰিচয় দিলে লোকজনে, দেখুৱালে পৰিচয় পত্ৰ। আপুনি কোন? মই জোনেল অফিচাৰ, ইলেকশ্যনৰ জোনেল অফিচাৰ। আপুনি উইদাউট আই কাৰ্ডটো আমিও এনেকৈ বনাব পাৰোঁ। প্ৰয়োজন হলে ব্যৱহাৰ কৰিব পৰাকৈ গাড়ীত দুটা অতিৰিক্ত EVM লৈ ফুৰা বুলি ক'লে লোকজনে। কিন্তু নিৰাপত্তাৰক্ষী নোহোৱাত গাড়ীত EVM ৰখাৰ বিষয়ে ৰাইজক কোনো সুদুত্তৰ দিব নোৱাৰিলে তেওঁ। আমিতো সন্দেহৰ হাতত ল'বই লাগিব। আপুনি অকলে ছাৰ বিলিভ মি, আপুনি অকলে এইটো কৰিব নোৱাৰেতো। পুলিচ পাৰ্চন ক'ত আছে? ক'ত আছে আপুনি চাওক। পুলিচ পাৰ্চন যদি নাই আপুনি কেনেকৈ এনেকৈ আহিব পাৰে? চক্ৰ বিষয়ালৈ ফোন কৰিও গাড়ীৰ আৰোহীয়ে নিৰাপত্তাৰক্ষী হাজিৰ কৰাব নোৱাৰাৰ পাছতে সৃষ্টি হ'ল উত্তপ্ত পৰিস্থিতি। খন্তেক পাছতে ঘটনাস্থলীত উপস্থিত হৈ ক্ষোভিত লোকক লাঠিচালনা কৰিলে আৰক্ষীয়ে।
এই ঘটনাই যেন জ্বলা জুইত ঘিউহে ঢালিলে সৰভোগ সমষ্টিত ভোটগ্ৰহণ চলি থকা সময়ত নিৰাপত্তাৰক্ষী নোহোৱাকৈ গাড়ীত দুটা ইভিএম লৈ ফুৰা ঘটনাক গৰিহণা দিছে সৰভোগৰ CPIMৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰ বৰপেটা ৰোডৰ পৰা ধনজিৎ দাস নিউজ 18 অসম নৰ্থ ইষ্ট খবৰ আৰু আছে সময় পুনৰ বিৰতি